জীৱই মুক্তি সাধন কৰিব পাৰে, জীৱই সংসাৰৰ জড় বন্ধনৰ পৰা মুক্ত হ'ব পাৰে, সেইজন দৈৱকীনন্দন কৃষ্ণৰ মহাভাগ্যৰূপী ললাট বা কপাল ভাগৱতৰ একাদশ স্কন্ধ। এই একাদশ স্কন্ধতেই কি হৈছে? বসুদেৱৰ গৃহলৈ অতিথি হৈ আহিছে। বসুদেৱ আমাৰ বৃত্তি, মনৰ শুদ্ধ বৃত্তিবিলাকেই হ'ল বসুদেৱ। এই বসুদেৱময় বৃত্তিবিলাকৰ ওচৰলৈ সন্ত সাধু মহন্ত অতিথি হৈ আহিব লাগিব। সেইটো কাৰণে ভাগৱতৰ একাদশ স্কন্ধত বসুদেৱৰ গৃহলৈ সেইদিনাখন অতিথি হৈ আহিছে কোন? দেৱ ঋষি নাৰদ। সন্তৰ গৃহলৈ মহন্তৰ আগমন ভাগৱতৰ একাদশ স্কন্ধত হৈছে। আৰু বসুদেৱে এই দেৱ ঋষি নাৰদৰ চৰণ সেৱা কৰি মইনো কিয় তিনিবাৰ জন্ম ল'ব লগা হ'ল, এবাৰতেইনো মোৰ কিয় মুখ্য সাধন নহ'ল? এই প্ৰশ্ন যেতিয়া কৰিলে দেৱ ঋষি নাৰদে গুণময় কৃষ্ণৰ পিতৃক নিৰ্গুণ কৃষ্ণৰ তত্ত্ব দান কৰিলে। কেনেকৈ দান কৰিলে? নিমি নৱসিদ্ধ সংবাদ। নিমি ৰজাৰ 9টা প্ৰশ্ন, নৱজন সিদ্ধৰ এই 9টা প্ৰশ্নৰ উত্তৰ তাতে আছে। বেদৰ অন্তিম ভাগ, ভাগৱত শাস্ত্ৰৰ তত্ত্বভাগ, ভগৱান কৃষ্ণ তত্ত্বৰ আনন্দময় যি ৰহস্য, এই ৰহস্য এই 9টা প্ৰশ্নত লুকাই আছে। বসুদেৱেও সেই 9টা প্ৰশ্ন উত্তৰ পোৱাৰ পাছতে এই জন্ম মৃত্যুৰ আয়াজাত চক্ৰলৈ আহি থকা যিটো ব্যৱস্থা আছিলে, এই ব্যৱস্থাটোৰ পৰা মুক্ত হৈ নিৰাকাৰ ব্ৰহ্ম, নিৰ্গুণ ব্ৰহ্ম, পৰম ব্ৰহ্ম কৃষ্ণত সেই জন্মৰ পাছৰ পৰা আৰু বিচ্ছিন্ন হৈ আহিব লগা নহ'ল। একাদশ স্কন্ধ যি শ্ৰৱণ কীৰ্তন আৰু মনন কৰে, এই জীৱবিলাকৰ পুনৰাগমন আৰু নহয়। এই জীৱই আৰু পুনৰ জন্ম ল'ব নেলাগে। একাদশ হ'ল ভগৱন্তৰ ললাটৰূপী মহাভাগ্য। এই মহাভাগ্যৰূপী পৰম ভাগ যদি কেনেবাকৈ কোনোবা শুদ্ধ জীৱই যদি ভগৱন্তৰ কৃপাত লাভ কৰিব পাৰিছে, তেতিয়াহ'লে ভগৱন্তই সেই জীৱক পৰীক্ষিত নৃপতিক যিদৰে গুৰু ভগৱান সুকে, 28 সহস্ৰ ঋষিক যিদৰে সুতে, বিদুৰক যিদৰে মৈত্ৰেয়ই উদ্ধাৰ কৰিলে, সেইদৰে ভাগৱত শাস্ত্ৰয়ো এই জীৱবিলাকক কি কৰিব? উদ্ধাৰ কৰিব আৰু উদ্ধাৰ কৰিছে। গতিকে যদুকুল আমি বুজি পাব লাগিব, প্ৰভাস আমি অনুভৱ কৰিব পাৰিব লাগিব। এই জীৱন তীৰ্থই হ'ল প্ৰভাস তীৰ্থ। এই জীৱনেই হ'ল দ্বাৰকা, দেহৰ তত্ত্বটোৱেই হ'ল দ্বাৰকা। এই দেহৰ তত্ত্বত নিৰ্বাস হৈ আছে পৰমাত্মা কৃষ্ণ, সেইটো কাৰণে দ্বাৰকাধীশ হ'ল কৃষ্ণ। এই দ্বাৰকাৰ প্ৰজাবিলাক হ'ল আমাৰ মনৰ বৃত্তিবিলাক, আমাৰ দেহৰ ইন্দ্ৰিয়বিলাক, এইবিলাকেই হ'ল দ্বাৰকাৰ প্ৰজা যদুবংশ। এই সমস্ত তত্ত্বক এক কৰি প্ৰভাস তীৰ্থত ভগৱান কৃষ্ণই পৰম তত্ত্বৰ প্ৰকাশ কৰি দ্বাৰকাৰ প্ৰজাক উদ্ধাৰ কৰি দিছে। কিহৰ পৰা? জীৱৰ জড়বন্ধনৰ পৰা শিৱৰ সনাতন সত্যলৈ। গতিকে আমি জীৱ হৈ শুদ্ধ ঈশ্বৰৰ পৰম পবিত্ৰ ভাগ লাভ কৰি আমি ঈশ্বৰৰ লগত অন্তিমত এক হৈ যাব পাৰিব লাগিব। কৃষ্ণ থাৱে থাৱে বজাৱে দপ্ত বলবীৰ ঢাক, দিন্দি মদ গৰদণ্ডি দেই ভেৰু ডাক, সাজ সাজ প্ৰজা থৰে সাৰ পৰৈধনে, কৰৈ উত্ৰৱালা লোক চলিবাক মনে, একঠাই হুয়া বাইল বৃদ্ধ যত নাৰী, বোজাই বোজা ভিৰে জুমা জুমে শাৰী শাৰী, দুৱাৰতো ৰৈল প্ৰজা ছয় চমৎকাৰ, যাই যদু বীৰ হব লৰি আড়ম্বৰ, বাইদে ভন্দে দন্দে চলৈ চিহ্ন সত্ৰে
যাই মাত হস্তি হব পৰ্বত হে ইন্দ্ৰটো অধিক একৈ বীৰ বিপৰীত দেখি দেৱাসুৰ হবে ভয়ে সচকিত নগনয় অন্তক নিশংক মনত ভৈলা সাগৰৰ পাৰ চৰিয়া নাৱত হয় হস্তি ৰথে চলৈ সমস্ত সম্ভাৰে কৃষ্ণক আৱৰি বীৰ ছয় চমৎকাৰে কোপে যম সম হবে পৰম নিশংক বাদ্য ভণ্ড আন্দোলে স্বৰ গত লাগে শংক এ দিগগজ সমান হবে চলে একো জোপে এ প্ৰভাসক পাইলা হবে পৰময়া টোপে নামিয়া তীৰ্থৰ জলে যাদৱ বিশেষে কৰিলন্ত জলাঞ্জলি কৃষ্ণৰ আদেশে এ বিশিষ্ট বিপ্ৰক ভুঞ্জাই কৰিয়া সন্মান এ সুবৰ্ণ ৰজত ভূমি দিলা ধেনুদান তত্তৰ হয়া প্ৰভাস তীৰ্থত গৈ যদুকুলৰ বয়োবৃদ্ধ যিসকল প্ৰজা আছিলে প্ৰজাসকলক আৰু নাৰীসকলক কলৈ নিবলৈ কৈছিলে অৰ্জুনক তেওঁলোকৰ ৰাজ্যলৈ লৈ যাবলৈ কৈছিলে যিসকল যোৱা অৱস্থাত আছে পৌহ অৱস্থাত আছে সেইসকলকে প্ৰভাস তীৰ্থলৈ নিছে এই প্ৰভাস তীৰ্থলৈ নিওঁতেও কিন্তু তত্ত্ব অৰ্থত আমাক কেইটামান কথা ভাগৱত শাস্ত্ৰই কৈছে এই প্ৰভাস কি এই প্ৰভাস হ'ল আমাৰ ভকতিৰ তত্ত্ব প্ৰভাসৰূপী ভকতিৰ তত্ত্বলৈ আমি জীৱনটোক আগুৱাই নিবলৈ হ'লে আমি কি কৰিব লাগিব বিপ্ৰক বিশিষ্ট অন্ন ভোজন কৰাব লাগিব বিপ্ৰ মানেনো কি বিপ্ৰ মানে হ'ল যি বেদ অধ্যয়ন কৰে আৰু বেদৰ তত্ত্বক স্মৰণ কৰে সেইসকলক কোৱা হয় বিপ্ৰ বুলি এতিয়া বিশিষ্ট বিপ্ৰ কি বিশিষ্ট বিপ্ৰ হ'ল আমাৰ শ্ৰৱণ শক্তি বিশিষ্ট বিপ্ৰ আমাৰ শ্ৰৱণ ইন্দ্ৰিয় এই শ্ৰৱণ ইন্দ্ৰিয়ক ভুঞ্জন কৰাব লাগিব সেইটো কাৰণে বিপ্ৰক ভুঞ্জন কৰাইছে কি বিশিষ্ট অন্ন সাধাৰণ অন্ন নহয় বিশিষ্ট অন্ন হ'ল ভগৱান কৃষ্ণৰ গুণ গান আৰু নাম সেইসকলে ভগৱান কৃষ্ণৰ বংশত আমি আহি এই কৃষ্ণই শিশু অৱস্থাতে পুতনাক বধ কৰিছিলে চক্ৰবাতক বধ কৰিছিলে কংসক বধ কৰিছিলে এইজন আমাৰ পবিত্ৰ কৃষ্ণক আমি এতিয়া এৰি যাব লগা হ'ল কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত কৃষ্ণৰ ফটোখন গুণময় কৃষ্ণৰ ফটোখনত থকা ৰূপটো নিৰ্গুণ আচৰিত কথা এইটো কৃষ্ণই যিখিনি কৰিলে সেইখিনি যদি বাক্যৰে কীৰ্তন কৰা হয় সেয়া যিমান গুণময় নহওক কিয় সেয়া নিৰ্গুণ হৈ যায় কিয় নিৰ্গুণ হয় ফটোখন চকুৰে দেখা যায় বাক্য শব্দ ব্ৰহ্ম চকু কাণ নাক সকলোৰে স্পৰ্শ হৈ যায় চকুৰে কেৱল এখন ফটো দেখা যায় জ্ঞান ইন্দ্ৰিয় মনেৰে তাক স্পৰ্শ কৰিব পৰা যায় কিন্তু শব্দ ব্ৰহ্ম ভগৱান কৃষ্ণৰ ৰূপৰ যি বাক্যৰ বৰ্ণনা এই বৰ্ণনাই কেৱল আমাৰ চক্ষু নহয় কেৱল আমাৰ কৰ্ণ নহয় এই বৰ্ণনাই আমাৰ হৃদয় স্পৰ্শ কৰে যি কথাই ভগৱান কৃষ্ণৰ কথাই আমাৰ হৃদয়ত স্পৰ্শ কৰে এয়া নিৰ্গুণ ব্ৰহ্ম নিৰাকাৰ ঈশ্বৰৰ নিৰ্গুণ তত্ত্ব সেইটো কাৰণে কৃষ্ণ কি কৃষ্ণৰ সমান নিৰ্গুণ কোনো নাই বোলে
গোপীসকলৰ ভ্ৰমৰ গীতত গোপীসকলে গীতত গাইছে যে এই কৃষ্ণৰ সমান নিৰ্গুণ কোনো নাই। নিৰ্গুণ মানে কি? নিৰ মানে জল, গুণ মানে জলৰ যিটো ধৰ্ম। জলৰ ধৰ্ম কি? যি পাত্ৰত থব তাৰে আকাৰ ল'ব, সেইটো নিৰ্গুণ ধৰ্ম। যি পাত্ৰত থোৱা যাব তাৰে সাজটো লৈ ল'ব, আকাৰটো লৈ ল'ব, হয়নে? এয়া জলৰ ধৰ্ম। জলৰ আৰু কেইটামান গুণ আছে, বোলে কি? গৰম কৰিলে ভাপ হ'ব, ঠাণ্ডা কৰিলে বৰফ হ'ব, আৰু স্বাভাৱিক কৰিলে কি? জল ৰূপত থাকিব। গতিকে জীৱনৰ প্ৰতিটো বস্তুকেই আমি স্বাভাৱিক অৱস্থাত ল'বলৈ যত্ন কৰিব লাগিব। যদি অস্বাভাৱিক কৰি লওঁ তেতিয়াহ'লে কোধৰ অগ্নিত জ্বলি ভস্ম হ'ব। সেয়া কি হ'ব? সেয়া ভাৱ হ'ব। যদি বেছিকৈ হতাশ হৈ যাবলৈ লওঁ তেতিয়াহ'লে কি হ'ব? এয়া চুলে আমাৰ স্পৰ্শ আমি অনুভৱ কৰিব নোৱাৰা ঠাণ্ডা বৰফ হৈ যাব। সেইটো কাৰণে কৃষ্ণ তত্ত্বৰ দ্বাৰা জীৱনৰ প্ৰতিটো বস্তুত আমি স্বাভাৱিক কৰি ল'বলৈ যত্ন কৰিব লাগিব। এই স্বাভাৱিক কৰি লোৱাৰ লগতে জলৰ আৰু এটা ধৰ্ম, বোলে কি? ই কোনোদিন উজাই নাযায়। জলৰ ধৰ্ম কি? ই সদায় তললৈ নামি আহে। যিমানে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব, যিমানে কৃষ্ণৰ গুণ গাব, যিমানে কৃষ্ণৰ গীত গাব, সিমানে স্বভাৱটো সূক্ষ্ম হ'ব, দাস্য হ'ব, অহংকাৰ দূৰ হ'ব, বিনম্ৰ হ'ব, কোমল হ'ব, সৰল হ'ব আৰু নিৰ্মল হ'ব। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ চৰণ, শংকৰৰ আজ্ঞাত ঘোষাৰ দৰে শাস্ত্ৰ, ৰত্নাৱলীৰ দৰে শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে ইমান ডাঙৰ আশীৰ্বাদ পোৱা মাধৱৰ দৰে ভকতে ভকতিৰ সাৰ তত্ত্ব আমাক প্ৰকাশ কৰি দেখুৱালে। বোলে কি? গুৰুৰ চৰণ পালে, ভগৱান কৃষ্ণৰ নাম পালে, এই ভাগৱত শাস্ত্ৰৰ সংগ পালে, তোমাৰ যিমান জ্ঞান নাবাহক কিয় তোমাক সদায় বিনম্ৰ, কোমল আৰু নম্ৰ কৰিব। সেইটো কাৰণে 1000 জোকা ঘোষা প্ৰণয়ন কৰি সমস্ত শাস্ত্ৰৰ সাৰ মন্থন কৰি আমাৰ কাৰণে ভকতিৰ ৰসগাৰা ৰূপেৰে নামঘোষা শাস্ত্ৰক আমাৰ মাজলৈ নমাই অনা এইজন মাধৱ মহাপুৰুষে নিজকে কৈছে কি বুলি? কি মতে ভকতি কৰি তোমাত হৰি মই মহামতি নাজানো তাৰ ভাই ৰাম ৰাম। ভাগৱত শাস্ত্ৰ, গুৰুৰ চৰণ, ভগৱানৰ নাম, এই বস্তু পোৱাৰ পাছতো আমাৰ হৃদয় বৃন্দাবনত সদায় এটা কথাই নিত্যৰত হৈ কৃষ্ণ ভগৱানক সাক্ষাৎ কৰিবলৈ বিচাৰিব লাগিব। কি বুলি? তোমাক গোপীয়ে পাইছিল বৃন্দাবনত, তোমাক যমুনা কালিন্দীয়ে পাইছিলে জলত, হয়নে? কিন্তু হে দৈৱকী নন্দন কৃষ্ণ, এটি ক্ষুদ্ৰ জীৱ হৈ নৰ হৈ মই জন্ম পালোঁ, তোমাৰ সংগ নাপালোঁ, হয়নে? তোমাৰ ভকতৰ সংগ নাপালোঁ, তোমাৰ নাম বস্তু নাপালোঁ, তোমাৰ তত্ত্বৰ আমাৰ একো পৰিচয় নহ'ল, হয়নে? তোমাক কেনেদৰেনো ভকতি তুতি মিনতি কৰিব লাগে আমি নাজানো, আমি নিশিকিলোঁ আৰু আমি নুবুজিলোঁ। ইয়াকে কোৱা হৈছে কি? নিৰ্গুণ ভকতি। জল বোলে, ওখ ঠাইৰ পৰা যিমানে বব কি হয়? সিমানে তাৰ প্ৰবাহ আৰু গতি প্ৰবল হয়। সেইটো কাৰণে কি হ'ব? যিমান ওপৰলৈ আপোনাৰ গুৰুজনক, যিমান ওপৰলৈ আপোনাৰ বয়োজ্যেষ্ঠজনক, যিমান ওপৰলৈ আপুনি ভগৱানক দেখা পোৱাৰ ব্যৱস্থাটো কৰি দিব পাৰিব, ভকতিৰ প্ৰবাহটো সিমানেই প্ৰখৰ হ'ব,
সিমানেই প্ৰবল হ'ব আৰু সিমানেই শক্তিশালী হ'ব। সেইটো কাৰণে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱত কোৱা হৈছে। গংগা হ'ল প্ৰবাহমান, বৈ আহিছে পৰ্বতৰ পৰা, হয়নে? এই প্ৰবাহমান গংগাক একোৱে ৰোধ কৰিব নোৱাৰে। এইটো কাৰণে ভগীৰথে গংগাক নমাইছে। নমোৱা স্বত্তেও গংগাক কি কৰিছে? আকৌ ৰ'বলৈ ঠাই দিব লগা হৈছে। এই ভক্তিৰূপী অমৃতময় গংগা আপোনাৰ হৃদয়লৈ যেতিয়া নামিব, ইয়াক ৰ'বলৈ স্থান দিব লাগিব। ৰ'বলৈ যদি স্থান নিদিয়ে তেতিয়াহ'লে কি হ'ব? এই গংগা প্ৰবাহমান হৈ পাতাল পাবগৈ, জীৱ শিৱ সকলো একাকাৰ হৈ যাব। সেইটো কাৰণে কি হয়, কিছুমান শুদ্ধ ভকতৰ নাম লৈ থাকোঁতেই সিপাৰলৈ গুচি যায়। গংগা বৈ আহিলে ৰ'বলৈ ঠাই নিদিলে, ভগৱানৰ লগত গুচি গ'ল একেলগ হৈ। সেইটো কাৰণে কি বুলি কৈছে? এই ভকতিৰ গংগাক আমি ৰ'বলৈ স্থান দিব লাগিব। ক'ত স্থান দিব লাগিব? ভকতৰ সংগত, বৈষ্ণৱৰ সংগত, ভাগৱত শাস্ত্ৰত আৰু আমাৰ জীৱনৰ নিত্য নৈমিত্তিক ঈশ্বৰৰ উপাসনাত আমি গংগাক স্থান দিব লাগিব, ভক্তি মাতাক স্থান দিব লাগিব। কৃষ্ণ আকৌ পাঠাব। হয় হস্তি ৰথ ছত্ৰ অলংকাৰে মন্দিৰ, দেন্ত দান দিৰ্যক দুৰ্গতি যাওক খন্দি, বিপ্ৰক সন্তোষী দিলা ৰত্নৰায়ণ জ্বলি, বহিলা তীৰত পাছে যত মহাবলী, সুন্দৰ শৰীৰ মহাবাহু বক্ষস্থল, সবাৰো প্ৰকাশে মুখ সুন্দৰ মণ্ডল, কিৰীতি কুণ্ডলে চিকিমিকি কৰৈ কান্তি, সূৰ্যৰ কিৰণে যেন জলৈ পদ্ম কান্তি, চন্দনে লেপিত তনু আতি ৰুচিকৰ, সূৰ্য সম জলৈ অলংকাৰে কৰে ৱৰ, কোপে যম সম সবে বীৰ সদৃশ, ময়মত্ত সিংহ যেন নিৰ্ভয় দৰ্পিষ্ঠ, নুমাইবাৰ বেলা যেন প্ৰকাশই প্ৰদীপ, পুৰিলে ককালে মৃত্যু চাপিল সমীপ, পাইলে কবি পাকে পাছে নষ্ট ভৈল জ্ঞান, মধুময় সুৰাক কৰিলে সবে পান। এই যদুকুলটো বিনাশ কৰিবৰ কাৰণে ভগৱান কৃষ্ণই এটা বৰ ডাঙৰ শক্তি প্ৰয়োগ কৰিছিলে। কি শক্তি প্ৰয়োগ কৰিছিলে? মধুময় সুৰা পান কৰাইছিলে। মধুমতী মায়া বুলি এটা মায়া আছে। এই মধুমতী মায়াবিলাকত কি হয়? আমাৰ এই কাইটো উন্মত্ত হৈ যায়, পাগল হৈ যায়। এই কাইটোক যেতিয়ালৈকে উন্মত্ত কৰিব পৰা নাযাব, তেতিয়ালৈকে আত্মা ঈশ্বৰ ইয়াৰ পৰা বিদায় নলয়, হয়নে নহয়? সেইটো কাৰণে মৃত্যুৰ সময়ত দীঘলকৈ উশাহ ল'ব লগা হয়, হাত ভৰি এচাৰিব লগা হয়, এনেকুৱা কিছুমান ক্ৰিয়া হয়নে নহয়? হয়নে? এই মধুমতী মায়াবিলাকে মৃত্যুৰ সময়ত লগ এৰে। যিমান জগতৰ হৰিৰ মায়াই আমাক বেৰি আছিলে, জগতৰ হৰি আত্মা ঈশ্বৰ এই দেহৰ পৰা যেতিয়া তেওঁ নিজৰ স্থানলৈ যাত্ৰা কৰিব, প্ৰাণ পক্ষী যেতিয়া ইয়াৰ পৰা বাহিৰ হ'বলৈ বিচাৰিব, তেতিয়া কি হয়? আমাৰ লগত যিকেইজন বন্ধু হৈ আছিলে সেইকেইজনে শত্ৰুতা কৰিব। কেনেকৈ শত্ৰুতা কৰিব? শ্বাস প্ৰশ্বাস ইন্দ্ৰিয়টোৱে ক'ব মই উশাহ লোৱাত কষ্ট পাইছোঁ, কণ্ঠ ইন্দ্ৰিয়ই ক'ব বোলে মই বাক্য ৰাখিব পৰা নাই, স্মৃতিয়ে ক'ব বোলে কি মই দেখোন ধুঁৱলি কুঁৱলি দেখিছোঁ, একো নেদেখা হৈছোঁ, একো মনত নপৰা হৈছে, হয়নে নহয়? এই যিবিলাক চেতনাযুক্ত আমাৰ দেহৰ তত্ত্ব আছিলে, এই তত্ত্ববিলাকক কি কৰিব? জড় কৰিব। কিহে জড় কৰিব? এই কালৰ ব্যাধে, কালৰ ব্যাধিয়ে
সময়ৰ ব্যাধিয়ে সময়ৰ এই যিটো আমাৰ কি বুলি ক'লে মধুময় সুৰা বুলি ক'লে সুৰা বুলি ক'লে আচলতে বেয়া বস্তু বুজায় হয়নে বাৰু মধুৰ সুৰা বুলি কৈছে কিয় মধুৰ সুৰা বুলি কৈছে যিটো স্থানত আহি জগতৰ হৰি যদুপতি কৃষ্ণই নৰ ৰূপত আহি জন্ম লৈছিলে মথুৰাত তাতে আনি জন্ম দিছিলে কাক স্বৰ্গৰ দেৱতাসকলক ইন্দ্ৰক আনিছিলে মন কৰি বৰুণক আনিছিলে বাক শক্তি কৰি বৰুণক বাক শক্তি কৰি আনিছিলে আৰু জগতৰ হৰিয়ে বিশ্বকৰ্মাক আনিছিলে বোলে কি এই দেহৰ ৰূপ কৰি স্বৰ্গৰ দেৱতাৰ নিৰ্মাতা বিশ্বকৰ্মা নহয় জানো বিশ্বকৰ্মাক আনিছিলে এই দেহৰ ৰূপ কৰি যিমানবিলাক স্বৰ্গৰ দেৱতা আছিলে ইন্দ্ৰক আনিছিলে মন কৰি চন্দ্ৰক আনিছিলে মনৰ চঞ্চল তত্ত্ব কৰি এইদৰে দেৱতাবিলাকক জগতৰ হৰিয়ে দেহ তত্ত্বলে যদুকুলৰ পূজা কৰি আনিছিলে জগতৰ হৰি পৰমাত্মা কৃষ্ণ বস্তু এই দেহ তত্ত্বৰ পৰা নিৰ্গুণ তত্ত্ব বৈকুণ্ঠ তত্ত্বলে তেওঁ আকৌ যাত্ৰা কৰিব তাৰ আগে আগে প্ৰভাস তীৰ্থলে যদুকুলৰ প্ৰজাসকলক নিছে এই প্ৰভাস হ'ল পুণ্যধাম এই মনৰ বৃত্তি ইন্দ্ৰ চিত্ত এইবিলাকক আমি যেতিয়ালৈকে পুণ্যধামলৈ নিব নোৱাৰিম তেতিয়ালৈকে এই জীৱটো উদ্ধাৰ নহয় এইটো কাৰণে ভগৱান কৃষ্ণই প্ৰভাস যাত্ৰা ভাগৱতৰ একাদশ স্কন্ধত দেখুৱাইছে এই গোটেই যদুকুলটো সংহাৰ কৰিবৰ কাৰণে তেওঁ সুৰা প্ৰয়োগ কৰিবলগীয়া হৈছে হয়নে সংসাৰ সুৰা আমি প্ৰত্যেকেই সংসাৰী জীৱ আমাৰ মনৰ মাজত আপোন পৰ ভেদ ভাৱ সদায় থাকে এই আপোন পৰ ভেদ ভাৱবিলাকে আমাক ঈশ্বৰৰ লগত এক ভাত বাধা দিয়ে সেইটো কাৰণে কৃষ্ণই এই সংসাৰ সুৰা এই মধুমতী সুৰাকে পান কৰাইছিলে কাক এই যদুকুলৰ প্ৰজাসকলক বোলে কি তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য একো নাছিল এই মধুমতী সুৰাকণ পান কৰাই তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য দেখুৱালো নহ'লে জীৱ আৰু ঈশ্বৰৰ মাজত একো পাৰ্থক্য নাই সেইটো কাৰণে ব্ৰহ্মময় দৃষ্টিৰে এই জগতৰ প্ৰতিটো বস্তুকেই আমি যাতে দেখা পাব পাৰোঁ এই দৃষ্টিটোৱে আমাক দান কৰিব বিচাৰিছে কিহে একাদশ স্কন্ধৰ প্ৰভাস তীৰ্থৰ তত্ত্ব বস্তুখিনি আমিও ক'ব পাৰিছোনে নাই ভালদৰে কিন্তু অনুভৱ কৰিব পৰা নাই এই তত্ত্ব কথা অত্যন্ত গভীৰ কৃষ্ণ কৃষ্ণৰ মায়াই অতি বিমোহিত মন হইলা মহামত্ত নাহি গাঁৱত চেতন গণ্ডগোল কৰি পিলে নাকে মধ্য পৰে ঢলো পলো কৰে যেই আকে সেই ৰে অন্যে চাই চক্ষু পকাই মহাৰাগে দহন কামুৰি কটু গৰ্জে যেন বাঘে আৰু কত আখি মুখ যেন জোৰ কুণ্ড শুন ঐৰে যদুগণ খাইব তোৰ মুণ্ড যম পৰে পুৰে পেখুৰ মাৰি ঘূৰ বান কেহ বোলে মাথা কাটি লৈব তোৰ প্ৰাণ লংঘিল সবাকো মহা অহংকাৰ ক্ৰোধ মিলিল বংশত আশী পৰম বিৰোধ উবাউত বল বলে বিৰধাক বাজে লাগিল কন্দল ঘোৰ আপোনাৰ মাজে সাজে অস্ত্ৰ শস্ত্ৰ সবে সমৰে না
ৰখিল যেন চন্দ্ৰ বতাহে সাগৰ কটো চাৰু বাৰু খান্দা ধৰি ধনু বান কটো ৰথে গজে চৰৈ কঠো নৰ জান মহিষমে থন গৰু গদৰ্ভত উঠি কটো কটো তেজি ঘোৰে চৰি দেই চুটি মাধৱৰ মায়াই কৰিলে বুদ্ধি হত মধ্য লাগি ভৈল হবে পৰম উন্মত্ত মাধৱৰ মায়াটো অতি শক্তিশালী বস্তু। সত্য যুগত সাধন সিদ্ধ ঋষিসকলে হৃদয়ত সাধনা কৰি হৃদয় আনন্দ ঈশ্বৰ প্ৰভুক কৈছিলে, হে জগতৰ হৰি, তোমাক সাধনৰত হৈ যেতিয়া আমি হৃদয়ত দৰ্শন পাই থাকোঁ, সেই আনন্দৰ পৰা আমি আঁতৰ হ'বলৈ আমাৰ ইচ্ছা নাযায়। তোমাক প্ৰাপ্ত কৰাৰ সমান আনন্দ নাই, কিন্তু হে হৰি, হে হৃদয়ৰ আনন্দ, তোমাক এবাৰ চুই চাবৰ ইচ্ছা আছে। তোমাক ভাৱনাৰে ভক্তিৰে হৃদয়েৰেহে কেৱল স্পৰ্শ কৰোঁ। আমাৰ দুখন এই হস্ত পদ্মেৰে কৈ দে, তোমাৰ দুখন চৰণ স্পৰ্শ কৰাৰ আমাৰ ইচ্ছা আছে। সত্য যুগত সাধন সিদ্ধ ঋষিসকলক ভগৱান কৃষ্ণ প্ৰভুৱে আশীৰ্বাদ দিছিল, মই দ্বাপৰ যুগত যেতিয়া ভগৱান কৃষ্ণ হৈ মই যেতিয়া অৱতাৰ ল'ম, সেই সত্য যুগৰ সাধনময় ঋষিসকল, তোমালোক এতিয়া বিজ্ঞ, তোমালোক এতিয়া বেদান্ত দৰ্শনত পৰিণত, তোমালোক এতিয়া সকলোৱে সাধনময়, তোমালোকে ব্ৰহ্মময় জ্ঞানৰ গৰাকী, আৰু মই দ্বাপৰ যুগত যেতিয়া কৃষ্ণ ৰূপত যাম, মই হ'ম পৰম তত্ত্ব, মই হ'ম পীতাম্বৰ, মই হ'ম পৰম প্ৰভু, মই হ'ম বেদৰ গায়ক বাংশীৰ বায়ক, মই হ'ম জগতৰ নায়ক, আৰু তোমালোকক নিম বৃন্দাবনৰ অজ্ঞ অশিক্ষিত একো গৰাকী গোপী কৰি। গতিকে দ্বাপৰ যুগত প্ৰত্যেকগৰাকী গোপীয়েই সত্য যুগত সাধনময় ঋষি আছিলে, যিসকলে কৃষ্ণক পাবৰ কাৰণে সাধনা কৰিছিল। সেইসকলক দ্বাপৰ যুগত ভগৱান কৃষ্ণই গোপী ৰূপত গোকুল ধামলৈ আনিছিল, আৰু এই কৃষ্ণ তত্ত্বৰ স্পৰ্শ সেই গোপীসকলক দান কৰিছিল। বেদৰ মন্ত্ৰগণে হাহাকাৰ কৰিছিল, বেদৰ মন্ত্ৰগণে কান্দিছিল, হে দৈৱকী নন্দন কৃষ্ণ, তুমি শব্দ ব্ৰহ্ম গুণময় তত্ত্বত বেদৰ মন্ত্ৰত তুমি আমাক বাস কৰাই ৰাখিছা। তোমাৰ চৈতন্য মুখপদ্মে বেকত হোৱা এই বেদৰ মন্ত্ৰৰূপী তত্ত্বৰূপত আমি সদায় থাকিব লগা হ'ল। তোমাক দেখা পাবলৈ, তোমাৰ চৰণ পাবলৈ, তোমাক স্পৰ্শ কৰিবলৈ আমাৰো মন আছে, আমাকো কৃপা কৰা। আৰু বেদৰ মন্ত্ৰগণৰ স্তুতিত ভগৱান কৃষ্ণ সন্তুষ্ট হৈ বেদৰ মন্ত্ৰ 9 লাখ মন্ত্ৰক ভগৱান কৃষ্ণই আশীৰ্বাদ দিছিল। কি বুলি আশীৰ্বাদ দিছিল? বোলে মই দ্বাপৰ যুগত কৃষ্ণ ৰূপত নন্দৰ গৃহত যেতিয়া গৈ লীলা কৰিম, তোমালোকে নন্দৰ গৃহত 9 লাখ গোবৎস হৈ জন্ম ল'বা। নন্দৰ গৃহলৈ বেদৰ মন্ত্ৰগণ গোবৎস ৰূপত জন্ম লৈছিলেহি, আৰু সেইজন কৃষ্ণ দ্বাপৰ যুগত যেতিয়া দৈৱকীৰ নন্দন হৈ ভগৱান কৃষ্ণ হৈ জন্ম লৈছিল, স্বৰ্গৰ দেৱতাসকলে কান্দি কান্দি ভগৱান কৃষ্ণক স্তুতি কৰি কৈছিল, আপুনি যদি ভূমিভাগলৈ যায়, আপোনাৰ চৰণ সেৱা কৰিবৰ কাৰণে আমাকো নিব। তেতিয়া কৃষ্ণ প্ৰভুৱে কৈছিল, মই তোমালোকক 33 কোটি দেৱতাক মই দ্বাৰকাৰ প্ৰজা কৰি নিম। কৃষ্ণ তত্ত্ব অনাদি আৰু অনন্ত। কৃষ্ণৰ বাক্যত বেদ হয়, কৃষ্ণৰ বাক্যত গীতা হয়, কৃষ্ণৰ ভক্তিৰ তত্ত্বত ভাগৱত হয়। এই ভাগৱতময় অমৃত ঈশ্বৰ তত্ত্বৰ কথাৰ আমি যদি ভাগ পাইছোঁ, এয়া আমাৰ জন্ম জন্মান্তৰৰ আগৰ জন্মবিলাকৰ সঞ্চিত পুণ্যৰ ফচল বুলিহে বুজিব লাগিব। এই জন্মৰ কোনো সৎকৰ্ম বা আমাৰ সৎ যাত্ৰাৰ কাৰণে আমি এই ভাগৱত গীতা ভকতৰ সংগ এইবিলাকৰ আমি স্পৰ্শ পোৱা নাই। এয়া যিদৰে সাধন সিদ্ধ ঋষিসকলে বৃন্দাবনৰ গোপীৰ ৰূপত কৃষ্ণক পাইছিলে, যিদৰে বেদৰ মন্ত্ৰগণে গোবৎস ৰূপত কৃষ্ণক পাইছিলে, আমিও আগৰ জন্মত কৰা কোনোবা সৎকৰ্ম পুণ্য কৰ্ম
ঈশ্বৰ সেৱাৰ বলত এই কলি জনমত আমি নৰৰূপেৰে জন্ম লৈ এই বৈকুণ্ঠৰ কল্পতৰু আমি ভাগৱত শাস্ত্ৰৰ সান্নিধ্য লাভ কৰিব পাৰিছোঁ। এই অনুভৱ আমাৰ হৃদয়ত হ'ব লাগিব। এইটো কাৰণে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই কৈছে যে কি কৰিলোঁ, মই মোৰ মায়া শক্তিৰ দ্বাৰা যদুকুলৰ প্ৰজাসকলক মই কি কৰিলোঁ, সুৰাপান কৰাই দিলোঁ। কৃষ্ণই হাতেৰে সুৰা লৈ যদুকুলৰ প্ৰজাসকলক পান কৰোৱা নাই। কৃষ্ণ কি? কৃষ্ণ যোগেশ্বৰ, যোগময় সাধনময় পৰমাত্মা পৰম তত্ত্ব ঈশ্বৰ। সেইটো কাৰণে কি হ'ল, এই পৰমাত্মা পৰম তত্ত্ব কৃষ্ণ ঈশ্বৰে যোগময় সাধনাৰে বহি প্ৰত্যেকৰে মস্তিষ্কত কি হৈ গ'ল, বিকাৰ ৰূপেৰে প্ৰৱেশ হৈ গ'ল। এই যদুকুলৰ প্ৰজাৰ মনৰ মাজত মস্তিষ্কত যেতিয়া বিকাৰ ৰূপেৰে কৃষ্ণ বস্তু প্ৰৱেশ হৈ গ'ল, তাকে কি বুলি ক'লে, মই মধুৰ মদ সুৰাপান কৰাই দিলোঁ। যদুকুলৰ প্ৰজাসকলৰ মাজত বিৰোধ আহি গ'ল, ইজনে সিজনক চিনি নোপোৱা হ'ল। কেনেকৈ চিনি পাব? অন্তিম সময়ত কেৱল পাব লাগিব কৃষ্ণক। ইজনে কৈছে তয়ো মোৰ বংশৰ নহয়, ময়ো তোৰ বংশৰ নহয়। তাতে ৰহস্যটো কৃষ্ণই প্ৰকাশ কৰি লীলা কৰি দেখুৱাইছে, বোলে কি এই জগতত কোনো কাৰ আপোন নহয়, কোনো কাৰ পৰ নহয়। মই মোৰ মায়া শক্তিৰ যোগেদি এই সমস্ত জনকেই মই আপোন পৰ ভেদভাৱত বান্ধি ৰাখিছোঁ। ইয়াত থকা প্ৰত্যেকজনেই মই, আৰু ইয়াত থকা প্ৰত্যেকজনেই চলাই থাকোঁতাও ময়েই। মোৰ ব্যতিৰেকে এই জগতত একো বস্তু নাই। ভাগৱতৰ একাদশ স্কন্ধত এই মধুমতী সুৰাপান কৰাই যদুকুলৰ প্ৰজাসকলক বধ কৰাৰ কথা যে আমাক কৈছে, আমাৰ মনৰ মাজত থকা আপোন পৰ ভেদ, এই ভাৱবিলাক হ'ল এই মধুমতী মায়াৰ যোগেদি দেখা পোৱা ভেদ দৃষ্টি। ঈশ্বৰ কৃষ্ণৰ অমৃতময় ঈশ্বৰ তত্ত্বৰ দৃষ্টি যদি আমি লাভ কৰিবলৈ হয়, এই জগতখনেই আমি ঈশ্বৰময় দেখা পাব লাগিব। এই প্ৰকৃতিৰ মাজত বিৰাজমান হৈ থকা ভগৱান কৃষ্ণ তত্ত্বৰ আমি অনুভৱ কৰিব পাৰিব লাগিব। আৰু কাৰো লগত আপোন পৰ ভেদভাৱ এইবিলাক আমি ৰাখিব নেলাগিব। আমি প্ৰত্যেকে ঈশ্বৰৰ অংশ, আমাৰ প্ৰত্যেকজনেৰে পিতা পৰম পিতা পৰমেশ্বৰ। আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই। এই ভেদভাৱ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে আমি সুৰাপান কৰি থকা হ'ব। এই সংসাৰৰ সুৰাবিলাকৰ পৰা মুক্ত হৈ এক তত্ত্ব ঈশ্বৰ কৃষ্ণ তত্ত্বত আমি কি হ'ব লাগিব, প্ৰৱেশ হ'ব লাগিব। ভাগৱতৰ একাদশ স্কন্ধত সেইটো কাৰণে এই যদুকুলটো ভগৱান কৃষ্ণই নিজেই বিনাশ কৰি দেখুৱাই যাবলৈ কি, যদুকুল মোৰ মায়াৰে ৰচনা কৰিছিলোঁ আপোন পৰ ভেদভাৱেৰে। প্ৰভাস তীৰ্থত গৈ মই সকলোকে কি কৰিছোঁ, কৃষ্ণ বস্তু কৰি দিছোঁ। মোৰ ব্যতিৰেকে এই জগতত একো নাই, মই এই সকলো কৃষ্ণ। একো কথা ৰাখি দিম, সময় হ'লে ৰাখি দিম। অন্ত হ'ব নালাগে। টংকাৰিয়া তনু ভিৰি অতপটংকাৰে বদা মুৎকৰ অসি পুৰুষ প্ৰহাৰে পৰিঘপতি ভল্ল ভিন্দি পাল হানে নাৰাস তোমাৰ সন্ধানে ধৰ্মাৰ বুলি আতি কৰে কোলাহল হস্তি ছয় সিংহৰে কৰ্ণক লাগে তাল কোবাঐ অতোপে ঢাক ঢোল বাদ্য খণ্ড তুলি তুলি নচুৱা চিহ্ন চন্দা দণ্ড পদাতিক বাঐ খান্দা তুন্দি খেদি ঘোৰে ঘোৰা কবৈ হাৱে জাম্প গুন্দি হস্তি গৈয়া হস্তিৰ কোশত দান্ত পাৰে ৰথি ৰথি মাৰে হৰ হৃদয় বিন্দাৰে লাগিল সমৰ সাগৰ ৰতিৰ জুৰি খেনাৰ শুনিতে নদী বৈ বালি বুৰি উতে মৰা সময় গছ
সেনাৰ সমৰয়াবে সিমানে থওঁ শুনা মুখ্য যাদৱৰ কথা কওঁ একে জীৱ প্ৰাণ যিটো সবংশে আছিল কণ্ডলৰ নামে উঠে দান্তে নলাগিল কৃষ্ণৰ মায়ায়ে কৰিলে বুদ্ধি ভংস মাৰে কটা কটি কৰি সেই যদু বংশ সাম কাম দেৱৰ লাগিল ঘোৰ যুদ্ধ কৰৈ ঘোৰ সমৰ সাত্যকী অনিৰুদ্ধ সুভদ্ৰ সংগম জিতে কৰে হুলস্থুল সুমিত সুৰথে ৰথে কৰন্ত তুমুল এই উন্মুকনি হঠে ভৈল দুৰ্ঘোৰ কন্দল হত জিতে সমে যুঁজে ভানু মহাবল অক্ৰূৰ সহিতে ভোজ ব্ৰহ্মা মহাবীৰ সমৰ কৰান্ত কোপে কম্পায়া শৰীৰ কৃষ্ণ পুত্ৰ গণে আৰু কৃষ্ণ ভাতৃগণে যুৰ্যন্ত আক্ৰোশে আতি আকৰ্ণ সৱদে সাৰণ সুখেনে ৰণ কৰয়া সৰি বৰশীয়া সৰে পুৰি লন্ত দসুদে একে কৃষ্ণ মায়ায়ে মোহিত ভৈল মন আৰু মধ্যে মত্ত সবে ভৈল অচেতন উচিল সুহৃদ্ৰ ভাৱ শত্ৰু বুদ্ধি মানি ছেদৈ ভেদৈ খেদৈ অন্য অস্ত্ৰ হানি বাৰিষা কালৰ যেন মহামেঘ নকৰে বিচ্ছেদ চানি বান বৰিষয় মোৰে হাড় ঘাড় গৰা কাটি কটো মাৰে কৰৈ খণ্ড খণ্ড কটো মুচিৰ প্ৰহাৰে যেন মত্ৰ হস্তি সবে যুঁজে দন্ত ভিৰি বলৰ চুতত হাড় ঘাড় যায় চিৰি পৃষ্ঠ যদু গণৰ আন্দোলে তল বল কৰি মহি মণ্ডল হিন্দোলে কৃষ্ণৰ মায়ায়ে অতি ভৈল বুদ্ধি ভ্ৰংশ নচাৱে আপোন পৰ আৰু যদু বংশ হুয়াৱাতি বৃষুতি পিতি কপুতে মাৰে শুশুৰে জমাই ভাই ভাতৃ কপহাৰে শৈলক ভিনিহি মাৰে আজু কক নাতি খুৰ যে ভতি যে কটা কটি কৰয়াতি মিত্ৰ মিত্ৰে কৰৈ যুদ্ধ ভাগিনে মাতুল বন্ধু সুহৃদকো যে নচাৱে বাতুলে আমাক কি বুজাইছে যদুকুল ধ্বংসৰ তত্ত্বতে আমাক কি শিকাইছে যদুকুল আমাৰ আপোন পৰ ভেদভাৱ যাদৱানন্দ এই ভেদভাৱৰ পৰা মুক্ত আনন্দময় ঈশ্বৰ তত্ত্ব সেইটো কাৰণে কৃষ্ণক কোৱা হয় কি বুলি যদুমণি বুলি এই যদুকুলৰ আত্মা ঈশ্বৰ পৰমাত্মা কৃষ্ণ